নমস্কাৰ দেশৰ বিভিন্ন বাবাতৰিৰ সৈতে ষ্টুডিঅ'ত মই হাৰংগপানী পুষ্টিকৰ খাদ্য হিচাপে আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় হৈছে গাখীৰ 1 লিটাৰ গাখীৰ ক্ৰয় কৰিবলৈ আপুনি বাৰু কিমান টকা ব্যয় কৰে 2000 টকাৰ পৰা 7000 টকাৰ ভিতৰত আপুনি লাভ কৰিব 1 লিটাৰ গাখীৰ শুনিবলৈ আশ্চৰ্যকৰ হলেও এয়া সঁচা অৱশ্যে আমি সচৰাচৰ খাই থকা গৰু মহ বা ছাগলীৰ গাখীৰ এয়া নহয় ইয়া গাখীৰ হৈছে আপুনি মই সদায় তুচ্ছ জ্ঞান কৰি থকা গাধৰ গাখীৰ শীঘ্ৰে বজাৰত উপলব্ধ হ'ব গাধৰ গাখীৰ 1 লিটাৰ গাখীৰৰ দাম 7000 টকা শুনিবলৈ আচৰিত যেন লাগিলেও 1 লিটাৰ গাখীৰৰ বাবে আপুনি ভৰিব লাগিব 2000 ৰ পৰা 7000 টকা পিছে ইয়া গৰু মহ বা ছাগলীৰ গাখীৰ নহয় 7000 টকাত আপুনি লাভ কৰিব গাধৰ গাখীৰ শীঘ্ৰেই ভাৰতত উপলব্ধ হ'ব গাধৰ গাখীৰ সাধাৰণতে দেশত গৰু ছাগলী মহৰ গাখীৰৰ আদৰ সৰ্বাধিক এইবাৰ বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব গাধৰ গাখীৰ প্ৰথমবাৰলৈ ভাৰতত স্থাপন কৰা হ'ব গাধৰ গাখীৰৰ ডায়েৰী 1 লিটাৰ গাধৰ গাখীৰ আপুনি লাভ কৰিব 2000 ৰ পৰা 7000 টকাৰ ভিতৰত হাৰিয়ানাৰ হিছাৰত গাধৰ দুগ্ধপাম নিৰ্মাণৰ প্ৰস্তুতি চলিছে দ্ৰুতগতিত নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন একুৱেন্স চমুকৈ NRCEৰ দ্বাৰা হিছাৰত এই ডায়েৰী খোলাৰ প্ৰস্তুতি চলিছে হালাৰী প্ৰজাতিৰ 10টা গাধ অনাৰ ব্যৱস্থা কৰা হৈছে উল্লেখ্য গাধৰ গাখীৰ শৰীৰৰ বাবে অতি উপকাৰী ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধী ক্ষমতাও যথেষ্ট বৃদ্ধি পায় হালাৰী প্ৰজাতিৰ গাধৰ গাখীৰ মহৌষধ হিচাপে পৰিগণিত হৈ আহিছে হালাৰী গাধৰ গাখীৰত কৰ্কট এলাৰ্জি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা আছে হালাৰী গাধৰ গাখীৰৰ নাই কোনো পাৰ্শ্বক্ৰিয়া গাধৰ গাখীৰৰ পৰা সৌন্দৰ্য চৰ্চাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীও প্ৰস্তুত কৰা হয় মহাকাশত ভাৰতৰ নতুন কৃতিত্ব মহাকাশত ভাৰতীয় কৃত্ৰিম উপগ্ৰহ এষ্ট্ৰছেটৰ দুৰ্লভ আৱিষ্কাৰ সন্ধান লাভ কৰিছে অতি বেঙুনীয়া ৰশ্মি চাওক আমাৰ এই প্ৰতিবেদন মহাকাশত ভাৰতৰ সফলতা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ এষ্ট্ৰছেটৰ দুৰ্লভ আৱিষ্কাৰ পৃথিৱীৰ পৰা 9.3 আৰব আলোকবৰ্ষ দূৰৈৰ এক গেলেক্সিৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ সন্ধান লাভ ভাৰতীয় উপগ্ৰহটোৰ উল্লেখ্য এষ্ট্ৰছেট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি ৱেভলেংথ উপগ্ৰহ য'ত সংযুক্ত হৈ আছে 5টা অতি শক্তিশালী এক্স-ৰে আৰু আল্ট্ৰাভায়োলেট টেলিস্কোপ পুনেস্থিত ইণ্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্সৰ নেতৃত্বত বিশ্বৰ কেইবাখনো দেশৰ বিজ্ঞানীয়ে সন্মিলিত প্ৰচেষ্টাৰে দীৰ্ঘদিন ধৰি এই প্ৰকল্পত কাম কৰি আছিল 2016 চনতে দলটিয়ে AUDFS-01 নামৰ গেলেক্সিৰ পৰা নিৰ্গত হোৱা এই বিশেষ অতি বেঙুনীয়া ৰশ্মিৰ সন্ধান লাভ কৰে অৱশ্যে তথ্যসমূহ বিশ্লেষণ কৰোঁতে দীৰ্ঘ সময়ৰ প্ৰয়োজন হয় প্ৰতিষ্ঠানটোৰ নেচাৰ এষ্ট্ৰনমি নামৰ আলোচনীৰ শেহতীয়া সংস্কৰণত এই কথা প্ৰকাশ পায় প্ৰতিষ্ঠানটোৰ সহযোগী অধ্যাপক তথা প্ৰকল্পটোৰ মুৰব্বী ডক্টৰ কনক শাহৰ মতে বিশ্বৰ মহাকাশ বিজ্ঞানৰ বাবে এই আৱিষ্কাৰ এক ডাঙৰ উপলব্ধি অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পুনৰ সৰব হৈছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামী সাংসদগৰাকীৰ অভিযোগ মৃত্যুৰ পূৰ্বে বিষ দিয়া হৈছিল সুশান্তক লগতে অভিযোগ উত্থাপন কৰিছে যে ইচ্ছাকৃতভাৱে মৰণোত্তৰ পৰীক্ষাত পলম কৰা হৈছে যাতে পেটৰ পাচকতন্ত্ৰত দ্ৰৱীভূত হয় বিষ স্বামীৰ টুইটৰ পাছতে ছ'চিয়েল মিডিয়াত পুনৰ এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে অনুৰাগীসকলে ইতিমধ্যে আত্মহত্যাৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছে CBIক
অভিনেতাগৰাকীৰ মৃত্যুৰ আচল ৰহস্য উদ্ঘাটনৰ বাবে মৃতদেহৰ মনোবৈজ্ঞানিক পৰীক্ষা কৰিবলৈ সাজু হৈছে CBI। এই পৰীক্ষণ চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰীত সম্পন্ন কৰা হ'ব। এই পৰীক্ষাৰ দ্বাৰা সুশান্তৰ জীৱনৰ সৰুবৰ সকলো তথ্য চালিজাৰি চাব CBI। সুশান্তৰ ছ'চিয়েল মিডিয়াৰ পোষ্ট, হোৱাটছএপ চেট, ফোনেৰে পৰিয়াল বা অন্য লোকৰ লগত হোৱা কথা-বাৰ্তা সকলো পৰীক্ষা চলাব CBI। ইয়াৰ জৰিয়তে CBI মৃত্যুৰ পূৰ্বে সুশান্তৰ মানসিক স্থিতি সম্পৰ্কে জানিবলৈও চেষ্টা কৰিব। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বলবৎ হ'ব আনলক 4। কি সেৱা পুনৰ আৰম্ভ হ'ব এই আনলক 4ত? কি ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা? খবৰ অনুসৰি 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া আনলক 4ত দেশত মেট্ৰ' ট্ৰেইন সেৱা পৰ্যায়ক্ৰমে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। লকডাউনৰ বাবে যোৱা 5 মাহে বন্ধ হৈ আছে দেশৰ বিভিন্ন চহৰৰ মেট্ৰ' ৰেল সেৱাসমূহ। অৱশ্যে এই ক্ষেত্ৰত প্ৰযোজ্য কৰা হ'ব কঠোৰ নীতি নিৰ্দেশনা। সদ্যহতে শিক্ষানুষ্ঠানসমূহ মুকলিৰ নাই কোনো সম্ভাৱনা। কৰা হ'ব কণ্টেক্টলেছ টিকেটৰ ব্যৱস্থা, থাকিব স্বয়ংক্ৰিয় থাৰ্মেল কেমেৰা। ট্ৰেইনৰ ভিতৰত নিৰ্দিষ্ট উষ্ণতা হ'ব 26 ডিগ্ৰী চেলছিয়াছ। মেট্ৰ' সেৱা আৰম্ভ হ'লেও শিক্ষানুষ্ঠান মুকলি কৰাৰ কোনো সম্ভাৱনা নাই। আনহাতে চিনেমা হল, মাল্টিপ্লেক্সসমূহো মুকলিৰ কোনো সম্ভাৱনা নাই। অহা মাহতো সামাজিক, ৰাজনৈতিক, খেল, মনোৰঞ্জন, সাংস্কৃতিক অথবা ধাৰ্মিক কাৰ্যত জনসমাগমৰ ক্ষেত্ৰত থকা বাধা বাহাল ৰখাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও এই সপ্তাহৰ শেষৰ ফালে আনলক 4 সন্দৰ্ভত নীতি নিৰ্দেশনাসমূহ জাৰি কৰাৰ সম্ভাৱনা আছে। পুনৰ এবাৰ যোগীৰ ৰাজ্যত সাংবাদিক হত্যা। সোমবাৰে উত্তৰ প্ৰদেশৰ বালিয়াত হত্যাৰ বলি হ'ল এগৰাকী সাংবাদিক। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৰতন সিং নামৰ সাংবাদিকগৰাকীক। এটা হিন্দী সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল ৰতন সিং। আৰক্ষী সূত্ৰৰ খবৰ মতে সোমবাৰে বালিয়াৰ ফেফনা অঞ্চলত স্বয়ং পঞ্চায়ত প্ৰধানৰ ঘৰত তেওঁক লক্ষ্য কৰি গুলীয়াই হত্যা কৰা হয়। সূত্ৰৰ খবৰ মতে মাটিবাৰী সংক্ৰান্তীয় বিবাদৰ কাৰণেই সাংবাদিকজনক হত্যা কৰা হয়। ঘটনাৰ তদন্ত কৰিবলৈ অহা এজন আৰক্ষীয়ে জনোৱা মতে কোনো পৰিচিতই হত্যা কৰিছে সাংবাদিকগৰাকীক। বায়ুসেনাত ভৰ্তি হ'বলৈ আগ্ৰহীসকলৰ বাবে সুখবৰ। যিসকল যুৱকে বায়ুসেনাত ভৰ্তি হ'বলৈ বিচাৰে তেওঁলোকৰ বাবে মুকলি কৰা হৈছে এটি নতুন মোবাইল এপ। বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বেল RKS ভাদুৰীয়াই মুকলি কৰে মাই IAF নামৰ নতুন মোবাইল এপটো। নতুন দিল্লীৰ বায়ুসেনাৰ ভৱনত মুকলি কৰে মাই IAF এপটো। বায়ুসেনাৰ মতে এই এপটো যুৱকসকলৰ বাবে সহায়ক হ'ব। বায়ুসেনাৰ কেৰিয়াৰ সম্বন্ধে তথ্য থাকিব এই এপটোত। এই এপত এয়াৰমেন বিষয়াসকলৰ নিযুক্তি, প্ৰশিক্ষণ, পাঠ্যক্ৰম, দৰমহা ভাত্ৰা সম্বন্ধে জানিব পাৰিব। এই এপত ভাৰতীয় বায়ুসেনাৰ ইতিহাস আৰু পৰাক্ৰম সম্বন্ধেও জানিব পাৰিব। গুগল প্লে ষ্টৰত উপলব্ধ হ'ব বায়ুসেনাৰ এই এপটো। দেশত ভয়াৱহ ৰূপত নিবনুৱা সমস্যা। নিবনুৱা সমস্যা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা পৰ্টেলত প্ৰকাশ পাইছে নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি। বিগত 40 দিনত চাকৰি বিচাৰি আবেদন কৰিছে 69 লাখ লোকে। আনহাতে কৰ্মসংস্থাপন লাভ কৰিছে মাত্ৰ 691 জনে। পৰ্টেলৰ পৰা প্ৰাপ্ত তথ্যই উদ্বেগ সৃষ্টি কৰিছে সচেতন মহলত। দেশত ভয়াৱহ ৰূপত নিবনুৱা সমস্যা। দিনক দিনে উদ্বেগজনকভাৱে দেশত বৃদ্ধি হৈছে নিবনুৱা সমস্যা। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এটি নিয়োগ সম্পৰ্কীয় পৰ্টেলে দাঙি ধৰিছে নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি। কৰোনা ভাইৰাছৰ বাবে দেশত কৰ্মহীন হৈ পৰিছে কোটি কোটি লোক। নিবনুৱা সমস্যা ৰোধৰ বাবে 11 জুলাইত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছিল আত্মনিৰ্ভৰশীল এমপ্লয়াৰ মেকিং পৰ্টেল। 116খন জিলাত মুকলি কৰা হৈছিল এই পৰ্টেলটো। বিগত 40 দিনত চাকৰি বিচাৰি আবেদন কৰিছে 69 লাখ লোকে। ইমান বৃহৎ সংখ্যক আবেদনকাৰীৰ বিপৰীতে তেনেই নগণ্য সংখ্যক লোকেহে লাভ কৰিছে চাকৰি। পৰ্টেলটোৰ পৰা সংগৃহীত তথ্য অনুসৰি 14 আগষ্টৰ পৰা
21 আগষ্টৰ ভিতৰত নাম পঞ্জীয়ন কৰিছে 7 লাখ লোকে। এই 7 দিনত কামত যোগদান কৰিছে মাত্ৰ 691 জনে। গৰীব কল্যাণ যোজনাৰ আধাৰত আবেদন কৰা মহিলা 5.4%। এই 7 দিনত কামত যোগদান কৰিছে মাত্ৰ 691 জনে। 64 লাখ নথিভুক্তৰ ভিতৰত 1,59,000 জনক দিয়া হৈছে কামৰ প্ৰস্তাৱ। এওঁলোকৰ ভিতৰত যোগদান কৰিছে মাত্ৰ 7,700 জনে। চৰকাৰী সূত্ৰত প্ৰকাশ কৰা মতে দৰ্জী, ইলেক্ট্ৰিচিয়ান, ফিল্ড টেকনিচিয়ান, চিলাই মেচিন চালক, কুৰিয়াৰ ডেলিভাৰী, এক্সিকিউটিভ, নাৰ্ছ, চাফাই কৰ্মী আৰু ছেলছমেনৰ বাবে সৰ্বাধিক আবেদন দাখিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সৰ্বাধিক সংখ্যক শ্ৰমিকৰ ঘাটি আছে। কৰ্ণাটক, দিল্লী, হাৰিয়ানা, তেলেংগানা আৰু তামিলনাডুত এই পৰ্টেলৰ তথ্য অনুসৰি 514টা সংস্থাই নাম অন্তৰ্ভুক্ত কৰিছে। তাৰ ভিতৰত 443টা সংস্থাই 291,000 পদৰ বাবে বিজ্ঞাপন দিছে। ইয়াৰ ভিতৰত 1,49,000ক কামৰ প্ৰস্তাৱ দিয়া হৈছে। সৰ্বাধিক কামৰ বাবে আবেদন দাখিল কৰিছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু আৰু দিল্লীৰ পৰা। পৰ্টেলৰ পৰা প্ৰাপ্ত তথ্যই উদ্বেগ সৃষ্টি কৰিছে সচেতন মহলত। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ঈশান নিউজ। পুনৰ আৰম্ভ হ'ব বৈষ্ণোদেৱী দৰ্শনৰ যাত্ৰা। বৈষ্ণোদেৱী মন্দিৰ দৰ্শনৰ বাবে আগ্ৰহীসকলৰ বাবে এটা সুখবৰ। পুনৰ আৰম্ভ হ'ব বৈষ্ণোদেৱী যাত্ৰাৰ বাবে পঞ্জীয়ন। আগতীয়াকৈ বুক কৰিব পাৰিব হেলিকপ্টাৰ। এই কথা প্ৰকাশ কৰিছে মাতা বৈষ্ণোদেৱী মন্দিৰ বৰ্ডৰ CEO ৰমেশ কুমাৰ জাংগিৰে। CEO গৰাকীৰ মতে মন্দিৰ দৰ্শনৰ বাবে অনলাইন প্ৰক্ৰিয়াৰে পঞ্জীয়ন তথা হেলিকপ্টাৰ বুকিং কৰিব পাৰিব। 5 ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব দৰ্শনাৰ্থীসকলে। মন্দিৰৰ দৰ্শনৰ বাবে আৰোপ কৰা হৈছে বিভিন্ন নীতি নিৰ্দেশনা। কৰ্তৃপক্ষৰ মতে প্ৰথমটো সপ্তাহত প্ৰতিদিনে মাত্ৰ 2000 গৰাকী তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিব পাৰিব মন্দিৰ। ইয়াৰে 1900 গৰাকী জম্মু কাশ্মীৰৰ আৰু 100 গৰাকী অন্য প্ৰান্তৰ হ'ব। আনহাতে 10 বছৰৰ অনুৰ্ধৰ শিশু, গৰ্ভৱতী মহিলা, অসুস্থ ব্যক্তি তথা 60 বছৰৰ ঊৰ্ধৰ লোকক পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত মন্দিৰ দৰ্শন নকৰিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই। উল্লেখ্য, কৰোনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ বাবে যোৱা 18 মাৰ্চত বৈষ্ণোদেৱীৰ দৰ্শনৰ যাত্ৰা বাতিল কৰা হৈছিল। অৱসান পৰিল সকলো জল্পনা কল্পনাৰ। ভাৰতবাসীৰ বাবে আহিছে এটি ভাল খবৰ। স্পুটনিক ভেকচিনক লৈ ভাৰত ৰাছিয়াৰ মাজত আৰম্ভ হৈছে আনুষ্ঠানিক বাৰ্তালাপ। মঙলবাৰৰ পুৱাই আৰম্ভ হৈছে এই যোগাযোগ। চৰকাৰী সূত্ৰৰ মতে মঙলবাৰে পুৱাই ৰাছিয়ান প্ৰতিনিধিয়ে ভাৰত চৰকাৰৰ সৈতে ৰাছিয়াৰ কোভিড ভেকচিন স্পুটনিক 5ৰ তথ্যক লৈ আনুষ্ঠানিকভাৱে যোগাযোগ স্থাপন কৰিছে। কিছুদিন ধৰি মস্কোৰ ভাৰতীয় দূতাবাসৰ ফালৰ পৰা গামালিয়াৰ ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰাছিয়ান ডিফেন্স মিনিষ্ট্ৰীৰ সৈতে কথা বাৰ্তা চলোৱা হৈছিল এই ভেকচিনক লৈ। চোৱা হৈছিল পৰীক্ষণ আৰু কাৰ্যকাৰিতাৰ তথ্য। ICMR আৰু বায়'টেকনলজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও ভেকচিনৰ সন্দৰ্ভত তথ্য পৰীক্ষা কৰে। ৰাছিয়াই দাবী কৰিছিল যে যিসমূহ দেশে ৰাছিয়াৰ ভেকচিনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে তাৰ ভিতৰত ভাৰতো আছে। দেশৰ খবৰৰ পৰা মই সাৰংগপানী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।